বাক্সাত আৰক্ষী কামাণ্ডোৰ নিযুক্তি পৰীক্ষাত পুনৰ বেমেজালিৰ সৃষ্টি হৈছে। শাৰীৰিক পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ কৰা হ'ল তিনিগৰাকী ভুৱা প্ৰাৰ্থী। জিতুল বড়ো, বৰাৰাম বড়ো আৰু বঞ্জাৰ ৱাৰী নামৰ তিনি অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে বাক্সাৰ বৰবাৰী আৰক্ষীয়ে। আৰু নিযুক্তি পৰীক্ষাৰ সময়ছোৱাত প্ৰাৰ্থীৰ নথি পত্ৰ পৰীক্ষা কৰোঁতে এই তথ্য পোহৰলৈ আহে। বয়সৰ জালিয়াতিৰ লগতে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল তিনিগৰাকীকৈ প্ৰাৰ্থী। আৰু শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰা এগৰাকী শিক্ষককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা শিক্ষকজন হৈছে বজালী জিলাৰ ডিছগংগথৰ সংস্কৃত বিদ্যালয়ৰ আচাৰ্য। ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰি ৫,০০০ টকাকৈ লৈছিল শিক্ষকগৰাকীয়ে। উল্লেখযোগ্য যে এমাহ পূৰ্বে ৮ ভুৱা প্ৰাৰ্থী গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অসম আৰক্ষী বিভাগত চাকৰি পোৱাৰ কাৰণে খুব আপ্ৰাণ চেষ্টা কৰি আছে। তাৰে একাংশই যিখিনি জালিয়াতি নথি পত্ৰ দি চাকৰি পোৱাৰ কাৰণে চেষ্টা চলাইছে, এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা বুলি আমি ক'ব লাগিব। আৰু ইয়াৰ আগতেই প্ৰায় ৮-৯জনমান ল'ৰা বা এই কেছৰ লগত সংগতি থকা কেইজনমানে জেলত যাব লগা হৈছে। আৰু দ্বিতীয়তে আৰু বৰ্তমান ৩জন আৰু শুনামতে আৰু 4জনমান আছেহে। আৰু গতিকে সেইখিনি জালিয়াতিৰ কাৰণে জেলত নিশ্চয় যাবলগীয়া হ'ব। সেইটো ক্ষেত্ৰত আমি সজাগতা হ'ব লাগিব যে যিসকল প্ৰাৰ্থীসকলে নিজৰ যিখিনি ডকুমেণ্টছ আছে, নথি পত্ৰ আছে, সেইটো কাৰেক্ট বা জালিয়াতি নিদিয়াকৈ চাকৰিটো পোৱাৰ কাৰণে চেষ্টা কৰাটো মই অনুৰোধ জনাইছোঁ। অসম আৰক্ষী